Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 9ৰ যিসকলে এবাৰ এডভান্স মেথমেটিক্স লৈছা তেওঁলোকৰ বাবে এডভান্স মেথমেটিক্সৰ গোটেই যিখিনি সিলেবাস চেঞ্জ হৈছে তাৰ বিষয়ে আৰু লগতে ফাৰ্স্ট চেপ্টাৰটোৰ যিখিনি কন্টেন্টছ আছে সেই কন্টেন্টছখিনিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে চাই যাবা আৰু এই ভিডিঅ'টোৰ শেষত আমি কিছুমান কথা তোমালোকৰ লগত আৰু শ্বেয়াৰ কৰিবলগীয়া আছে গতিকে তোমালোকে ভিডিঅ'টোৰ শেষৰ কথাখিনি চাবলৈ নাপাহৰিবা ভিডিঅ'ৰ গোটেই কথাখিনি এফালৰ পৰা চাই যাবা তোমালোকে নিশ্চয় উপকৃত হ'বা বুলি ভাবো এতিয়া যিখন এডভান্স মেথমেটিক্সৰ নতুন সিলেবাস সেই নতুন সিলেবাসখনত কিছুমান চেপ্টাৰ নাইকিয়াও কৰা হৈছে আৰু কিছুমান চেপ্টাৰ নতুনকৈ এড কৰা হৈছে তাৰে প্ৰথম চেপ্টাৰটো যিটো আছিল যাৰ নাম আছিল সংখ্যাঙ্কন পদ্ধতি System of numeration সেই চেপ্টাৰটোৰ নামটো সলনি কৰিছে অলপ সলনি কৰি পেলাই ৰাখিছে নাম্বাৰছ উইথ ডিফাৰেন্ট বেসিস মানে ইয়াত আমি কি পঢ়িব লাগিব বেলেগ বেলেগ সংখ্যাৰ বিষয়ে পঢ়িব লাগিব যিবোৰ সংখ্যা বেলেগ বেলেগ ভূমিত থাকে বা বেলেগ বেলেগ বেসত থাকে সেকেন্ড চেপ্টাৰটো সেই সেকেন্ড চেপ্টাৰটো আছে সংহতি কিন্তু ফাৰ্স্ট চেপ্টাৰটো আৰু এটা কথা কৈ থবলৈ আছে তোমালোকক যে ফাৰ্স্ট চেপ্টাৰটোত ৰোমান সংখ্যাঙ্কৰ এটা পাৰ্ট আছিল ৰোমান নিউমাৰেলছবোৰ কেনেকৈ লিখে তাৰ ৰুলছবোৰ কি আছিল সেই গোটেই কথাখিনি আছিল সেই গোটেইখিনি ফাৰ্স্ট চেপ্টাৰটোৰ পৰা কাটি দিলে আৰু নামটো সলনি কৰিলে বুলি তোমালোকে গম পাইছে তাৰ পাছতে সেটস বুলি এটা চেপ্টাৰ আছিল সেইটো আগতেও আছিল আৰু বৰ্তমানো আছে সেইটো পঢ়িব লাগিব তাত বিশেষ সলনি হোৱা নাই কিন্তু তাত এটা পাৰ্ট নাইকিয়া কৰিছে সেইটো হৈছে তোমালোকৰ ট্ৰুথ টেবুলৰ পাৰ্টটো ট্ৰুথ টেবল বুলি এখন টেবল থাকে সেই টেবলখনত কোনটো স্টেটমেন্ট ট্ৰু হয় কোনটো স্টেটমেন্ট ফলছ হয় সেই কথাবোৰ আমি তাত নিৰ্ণয় কৰিব লাগে ট্ৰুথ টেবলখনত বনাই পেলাই দেখুৱাব লাগে সেই গোটেই পাৰ্টটোৱে আমাৰ সংহতি চেপ্টাৰটোৰ পৰা উঠাই দিলে আৰু তাৰ পাছত আহিলে ৰেশিও এণ্ড প্ৰপৰচন যেটো থাৰ্ড চেপ্টাৰ এইটো চেপ্টাৰ কিন্তু আগতে নাছিলে ঠিক আছে তোমালোকৰ এই চেপ্টাৰটো কমপ্লিটলি নতুনকৈ আহিছে ৰেশিও এণ্ড প্ৰপৰচন অনুপাত আৰু সমানুপাত ইয়াত অনুপাত আৰু সমানুপাত তোমালোকে আগতে যিখিনি পাইছিলা স্কুলৰ লেভেলত সেইখিনিতকে অলপ বেলেগ কিছুমান বস্তু দি থোৱা আছে গতিকে এটো নিশ্চয় তোমালোকে ভাল পাবা ভাল এটা চেপ্টাৰ তোমালোকক ইন্ট্ৰোডিউস কৰিছে বুলি ভাবো আৰু এই চেপ্টাৰটো পাছত তোমালোকৰ গভৰ্ণমেন্ট এক্সাম হক বা যিকোনো এক্সামত এই চেপ্টাৰটোৰ যিখিনি কনসেপ্টছ আছে গোটেই কনসেপ্টছখিনি দৰকাৰ হয় একচুয়ালি গতিকে এইটো তোমালোকৰ বাবে অতিশয় প্ৰয়োজনীয় হ'ব যেহেতু নতুন হয় নেক্সট আহিলে ইন্ডিসেছ এণ্ড লগাৰিথম এই চেপ্টাৰটোৰ নামটো অকমান সলাইছে জাস্ট ঘাতাংক বুলি আছিল আগতে লগাৰিথম বুলি আছিল সূচক আৰু ঘাতাংক ইয়াৰ কন্টেন্টছখিনি প্ৰায় একেই আছে বহুত বেছি সালসলনি হোৱা নাই তাৰ পাছতে আহিলে স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন এই চেপ্টাৰটো যাক অসমীয়াত বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ বুলি কওঁ এই চেপ্টাৰটো যথেষ্ট দীঘল হয় ইয়াত বহুতখিনি অভেদ আছে যিখিনি অভেদৰ বিষয়ে তোমালোকে জানিব লাগিব আৰু যিখিনি অভেদ একচুয়ালি তোমালোকে মনত ৰাখিব লাগিব আৰু মনত ৰখাটো কিন্তু যথেষ্ট কঠিন হয় কিন্তু তাত কিছুমান প্যাটাৰ্ন আছে যিখিনি প্যাটাৰ্ন গম পালে তোমালোকে তাত থকা অভেদবোৰ অতি সহজতে মনত ৰাখিব পাৰিবা সেই অভেদবোৰৰ কেনেকৈ সহজতে মনত ৰাখিব পাৰি সেই কথাবোৰ তোমালোকক আমি শিকাবলৈ চেষ্টা কৰিম আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত এতিয়া তাৰ পাছৰ চেপ্টাৰটোলৈ যাও ইন ইকুৱেলিটিজ চেপ্টাৰ অসমিকা এই চেপ্টাৰটো যথেষ্ট গুৰুত্বপূৰ্ণ অকমান কমপ্লিকেটেড হয় বাট কৰি ভাল লাগে ইয়াৰ যিবোৰ প্ৰশ্ন আছে নহয় প্ৰশ্নবোৰ কৰি তোমালোকে সঁচাকৈ ভাল পাবা তাৰ পাছত আহিলে সিকোয়েন্স এণ্ড সিৰিজটো দৰকাৰী হয় ইনইকুৱেলিটিজ চেপ্টাৰটো কি হয় কথাটো অসমিকা চেপ্টাৰটো কি হয় তোমালোকৰ ক্লাছ 10ত আছে আকৌ সেই চেপ্টাৰটো তোমালোকে গৈ পেলাই ক্লাছ 11টো পাবা ইনইকুৱেলিটিজ বুলিয়ে গতিকে ক্লাছ 9ত যদি তুমি ইনইকুৱেলিটিজ পঢ়িছা তেতিয়া তোমাৰ ক্লাছ 11ৰ ইনইকুৱেলিটিজ একেবাৰে সহজ লাগিব মই ক'বলৈ গ'লে ক্লাছ 9ৰ ইনইকুৱেলিটিজটোতকৈ তোমালোকে ক্লাছ 11ৰ ইনইকুৱেলিটিটো অলপ ইজিহে পাবা তাৰ পাছৰ চেপ্টাৰটো সিকোয়েন্স এণ্ড সিৰিজ অনুক্ৰম আৰু শ্ৰেণী এই অনুক্ৰম আৰু শ্ৰেণীৰ এটা পোৰশন তোমালোকৰ ক্লাছ 10ত দিয়া হৈছে আৰু এই অনুক্ৰম আৰু শ্ৰেণী চেপ্টাৰটো তোমালোকৰ ক্লাছ 11ৰ ম্যাথমেটিক্সতো আছে গোটেই নামটো সতি একেই সিকোয়েন্স এণ্ড সিৰিজ বুলিয়ে আছে আৰু ইয়াত যিখিনি কনসেপ্ট আছে গোটেইখিনি ক্লাছ 11ত পাবা গতিকে তোমালোকে ক্লাছ 11ত পোৱা বহুত কেইটা চেপ্টাৰ ক্লাছ 9তে পাই যাবা তাৰ পাছতে আহিলে প্লেন জিওমেট্ৰি বা সমতলিক জিওমেট্ৰি ইয়াত কেইটামান কোৱেশ্চন আছিল কোৱেশ্চন অনুশীলনীটোত আগতে 14টা আছিল কিন্তু এতিয়া কোৱেশ্চনৰ নম্বৰ অলপ ইনক্ৰিজ কৰিছে কনসেপ্টছখিনি প্ৰায় একেই আছে কনসেপ্টছবোৰ বহুত সালসলনি হোৱা নাই জাস্ট তাত কোৱেশ্চনৰ নম্বৰ ইনক্ৰিজ কৰিছে সেইটো এক্সট্ৰা কোৱেশ্চন কেইটা আমি পঢ়িব লাগিব বাস কথা ইমানেই আগতে জিওমেট্ৰিক অংকন বুলি এটা চেপ্টাৰ আছিল জামেট্ৰিৰ কিছুমান অংকন আছিল সেই চেপ্টাৰটো কমপ্লিটলি আমাৰ সিলেবাসৰ পৰা উঠাই দিলে সেই চেপ্টাৰটো বৰ্তমান নাই গতিকে তোমালোকৰ ইয়াত যিখিনি কনসেপ্ট একচুয়ালি ভৱিষ্যতে দৰকাৰ হ'ব সেইকেইটা হৈছে সংহতি ক্লাছ 11ত পাবা ৰেশিও এণ্ড প্ৰপৰচন পাছত গভৰ্ণমেন্ট এক্সাম বা তেনেকুৱা ধৰণৰ এক্সামত কামত আহিব যদিও এই চেপ্টাৰটো ডাইৰেক্টলি ক্লাছ 11 12ত নাই লগাৰিথমৰ কনসেপ্ট বহুত ভাল কথা তোমালোকে সেবাত পঢ়িছা
কাৰণ লগাৰিথমৰ কনসেপ্ট CBSE ষ্টুডেণ্টে ক্লাছ 10 লৈকে নাপায় সেইটো তোমালোকৰ কাৰণে ডাঙৰ এটা এডভান্টেজ তোমালোকে লগাৰিথমৰ কনসেপ্টটো ক্লাছ 9 তে পাইছা আকৌ ক্লাছ 10 তো আছে তোমালোকৰ গতিকে লগাৰিথমটো ক্লাছ 11 আৰু ক্লাছ 12 সকলোতে লাগে আৰু তোমালোকে যদি 9 ৰ পৰা পঢ়িছা তাৰ কনসেপ্টবোৰ তোমালোকৰ ইমান ধুনীয়াকে বিল্ড হৈ যাব যে তোমালোকে আৰু লগাৰিথমৰ কনসেপ্টবোৰ কেতিয়াও নাপাহৰা তাৰ পাছতে অসমিকাৰ কথা ক'লোৱে সিকোয়েন্স এন্ড সিৰিজৰ কথা ক'লোৱে প্লেন জিওমেট্ৰিৰ কথা ক'লোৱে এইটা কৈ থাকো অসমিকা লাগিবই ক্লাছ 11 ত আছে সিকোয়েন্স এন্ড সিৰিজ লাগিবই হেতু ক্লাছ 11 ত আছে এতিয়া আমি ফাৰ্স্ট চেপ্টাৰটোৰ কন্টেন্টস খিনিৰ কথা কওঁ হা মই প্ৰত্যেকটো চেপ্টাৰৰ কন্টেন্টস লৈ আহিম বেলেগ বেলেগ কৈ ফাৰ্স্ট চেপ্টাৰটোৰ নাম হৈছে নাম্বাৰস উইথ ডিফাৰেন্ট বেসিস বিভিন্ন ভূমিত সংখ্যা এই চেপ্টাৰটোত বহুত দৰকাৰী কথা কিছুমান আছে প্ৰথমতে জানিব লাগিব সংখ্যাৰ ভূমি কি হয় এতিয়া আমি যিবোৰ সংখ্যা লিখি আছো সেই সংখ্যাবোৰ 10 হওক 20 হওক 100 হওক 1000 হওক যিয়ে নহওক কিয় সেইবোৰ কোনটো ভূমিত থাকে 10 ভূমিত থাকে আমি দশমিক পদ্ধতিটো ব্যৱহাৰ কৰো গতিকে অকল দশমিক পদ্ধতিয়ে কিন্তু সংখ্যা লিখাৰ পদ্ধতি নহয় আৰু কিছুমান পদ্ধতি আছে যিবোৰ হয়তো তোমালোকে তলৰ ক্লাছত পাইছিলা সেই পদ্ধতিবোৰৰ কথাও ইয়াত অলপ আছে আৰু বেলেগ বেলেগ পদ্ধতিত যোগ আছে বিয়োগ আছে পূৰণ আছে হৰণ আছে বহুত বেছি ইন্টাৰেষ্টিং পাবা তাৰ পাছতে জানিব লাগিব সংখ্যা এটা লিখিবলৈ কিছুমান প্ৰতীক ব্যৱহাৰ কৰে যাক আমি অংক বুলি কওঁ এই অংকৰ কথা ইয়াত আছে চোৱা অংক আছে তাৰ পাছতে সেই অংকবোৰৰ সহায়ত আমি সংখ্যাবোৰক ৰিপ্ৰেজেন্ট কৰো বা সংখ্যাবোৰক দেখুৱাও যাক আমি সংখ্যাংক বুলি কওঁ তাৰ পাছতে নিউমাৰেশন সিস্টেম মানে সংখ্যাঙ্কন পদ্ধতি কি হয় হেতুৰ কথা আছে মই কনসেপ্টবোৰ কি ইম্পৰ্টেন্ট পইণ্ট আছে তোমালোকৰ কিতাপত গোটেই পইণ্টছ খিনি ইয়াত মই দিয়ে থোৱা আছে কিতাপখনৰ পাৰ্টে মই উঠাই দিছো কিন্তু তোমালোকৰ কোনখিনি বস্তু একেবাৰে ইম্পৰ্টেন্ট নহয় যিখিনি বস্তু চাব লাগিব মই ভালকৈ কৈ দিছো আৰু সেই টপিকটোৰ লগত ৰিলেটেড কথা কিছুমানো মই তোমালোকক কৈ যাবলৈ চেষ্টা কৰিম বিভিন্ন ভূমিত সংখ্যা বেলেগ বেলেগ ভূমিত চাব লাগিব 10 ভূমিতটো দেখা পালাই যে 10 to the power 4 আছে 10 to the power 3 আছে 10 to the power 2 আছে তো এইটো 10 ভূমিত আছে 2 ভূমিতো পাবা 3 ভূমিতো পাবা 4 ভূমিত 16 ভূমিত 26 ভূমিত বেলেগ বেলেগ ভূমিত তোমালোকে সংখ্যা লিখি দেখুৱাব লাগিব আৰু তাৰ লগত ৰিলেটেড প্ৰশ্ন কৰিব লাগিব তাৰ পিছতে আমি যাও বেলেগ বেলেগ পদ্ধতি যেনেকৈ দুইটা পদ্ধতি মই কৈছো দুইটা পদ্ধতি দুই ভূমিত তোমাৰ ভূমি 2 বুলি কৈছে ভূমি 8 বুলি কৈছে ভূমি 10 কৈছে ভূমি 16 কৈছে 16 ভূমিক আকৌ হৰ দশমিক বুলি পদ্ধতিটোৰ নাম হৈছে হৰ দশমিক এই পদ্ধতিবোৰৰ নাম লগতে সেই পদ্ধতিটোৰ ভূমি আৰু সেই পদ্ধতিটোত ব্যৱহাৰ হোৱা অংকবোৰ কি কেনেকৈ প্ৰয়োগ কৰিব লাগে সেই গোটেই কথাখিনি চাব লাগিব ইয়াত দুইটা ভূমিত দুইটা পদ্ধতিত ব্যৱহাৰ কৰা অংক দুটা দি থোৱা আছে 0 আৰু 1 আন ভূমিত অংক 8টা আছে 0 ৰ পৰা 7 লৈকে আছে গতিকে এই কথাবোৰ আমি চাব লাগিব তাৰ পিছতে যদি যাও দুইটা পদ্ধতিৰ কথা বহুত বেছি আছে দুইটা পদ্ধতি মানে বেস 2 ভূমি 2 থকা পদ্ধতিটোই আমি আটাইতকৈ বেছি আলোচনা কৰিব লাগিব যথেষ্ট দৰকাৰী হয় এটো আমি কৰিমেই ন তোমালোকে চিন্তা কৰিব নালাগে লাহে লাহে গোটেইখিনি কৰিম তাৰ পাছতে ভূমি পৰিৱৰ্তন কৰিব লাগিব বেলেগ ভূমিৰ পৰা 10 ভূমিলৈ মানে 2 ভূমিত থকা 3 ভূমিত থকা 16 ভূমিত থকা সব ভূমিত থকা সংখ্যাবোৰ আমি 10 ভূমিলৈ আনিব পাৰো কেনেকৈ আনো সেই প্ৰচেছটো ইয়াত দেখুৱা হৈছে মই এটা কৈ নাথাকো পাছত তোমালোকে এনো গম পাবাই তাৰ পাছতে আহিলে 10 ভূমিৰ পৰা বেলেগ ভূমিলৈ পৰিৱৰ্তন মানে যেতিয়া 10 ভূমিত থাকে 10 ভূমিত থাকিলে আকৌ 10 ভূমিৰ পৰা বেলেগ ভূমিলৈ নিব লাগিব 2 ভূমিলৈ লৈ গলো বোলে 8 ভূমিলৈ লৈ গলো 16 ভূমিলৈ লৈ গলো সেইবোৰ কেনেকৈ নিব লাগে সেই কথাবোৰো আমি এই চেপ্টাৰটোত আলোচনা কৰিব লাগিব তাৰ পাছতে ভগ্নাংশ সংখ্যা আহিব 10 ভূমিৰ সংখ্যাবোৰ আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো কেনেকৈ বিস্তাৰ কৰো সেই ভগ্নাংশ সংখ্যাৰ পৰা যেনেকৈ ভগ্নাংশ সংখ্যা 10 ভূমিত আছে দশমিক সংখ্যা তেনেকৈ 2 ভূমিতো পাম বা বেলেগ বেলেগ ভূমিতো পাম সেইবোৰ আমি আলোচনা কৰিব লাগিব নেক্সট আহিলে এই প্ৰশ্নটো কি নম্বৰ পেজত আছে চাই লোৱা 13 নম্বৰ পেজত আছে আৰু উদাহৰণ কি উদাহৰণ 3 এনেকুৱা তিনিটা কোৱেশ্চন কিতাপত আছে দুটা কোৱেশ্চন উদাহৰণত আছে আৰু এটা কোৱেশ্চন অনুশীলনীত আছে বহুত বেছি দৰকাৰী বহুতেই বেছি দৰকাৰী এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত কৰবাত নহয় কৰবাত আহিবই গতিকে এই প্ৰশ্নটো কৰিব লাগিব কিন্তু এটো যথেষ্ট জটিল ইয়াৰ পাৱাৰখিনি দিওতে খেলিমেলি হয় এটো কেনেকৈ দিব লাগে এটোৰ ভিডিও মোৰ বনাই থোৱা আছে আগতেও কিন্তু আকৌ তোমালোকৰলৈ বনাম যেহেতু আমি চেপ্টাৰছবোৰ ষ্টাৰ্ট কৰিমেই প্ৰত্যেকটো চেপ্টাৰ থৰলি পঢ়াম গতিকে ইয়াৰ কনসেপ্টখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম তোমালোকে চাই গলেই হ'ল ইয়াৰ লগতে ৰিলেটেড এইটো প্ৰশ্ন সবতকৈ জটিল হয় এটোতে সকলো ল'ৰা ছোৱালীয়ে খেলিমেলি কৰে মই যিমানখিনি ষ্টুডেন্টছ পঢ়াইছো এতিয়ালৈকে বেছিভাগ ষ্টুডেন্টে কিন্তু যেতিয়া পাৱাৰ পি হয় তেতিয়া তাত খেলিমেলি কৰে মানে এই উদাহৰণ 4টো সেইখন পেজতে থকা 13 নম্বৰ পেজত থকা চাবা অকমান বুজি পাইছা যদি ভাল কথা বুজি নাই পোৱা যদি বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু নিশ্চয় পাৰিবা এডভান্স ম্যাথমেটিক্স একো টান সাবজেক্ট নহয় ভৱিষ্যতৰ কাৰণে এটা দৰকাৰী সাবজেক্ট হয়
তোমালোকে মেথছটো বহুত বেছি ভালকৈ শিকিবলৈ পাবা ইয়াত বহুত ইনডেপথ কথাবোৰ তোমালোকে জানিবলৈ পাবা ইয়াৰ পিছত আহিলে প্ৰথম অনুশীলনীটো অনুশীলনী 1.1 তাত বহুতখিনি প্ৰশ্ন আছে মই কৈছোৱেই দুটা শূন্য থাকিলে তিনিটা শূন্য থাকিলে অলপ আগতে যে ক'লো উদাহৰণ 3 আৰু উদাহৰণ 4 তেনেকুৱা ধৰণৰে প্ৰশ্ন ইয়াত দুটা দিয়া হৈছে সেইকেইটাও আমি কৰিব লাগিব ইয়াতো গোটেই প্ৰশ্নখিনি আছে 12টা প্ৰশ্ন আছে টোটেল গোটেইখিনি কৰিব লাগিব তাৰ পাছতে আহিলে যোগ বিয়োগ খালি যোগ বিয়োগ তোমালোকে আগতে কৰিছিলা 5 6 7 8 ৰ যিবোৰ যোগ বিয়োগ সেইবোৰ নহয় আগতে কৰা যোগ বিয়োগ নহয় আগতে কৰা পূৰণ হৰণো নহয় ইয়াত পূৰণ হৰণবোৰ যোগ বিয়োগবোৰ অকমান বেলেগ হ'ব কোনটো পদ্ধতিত হ'ব দুই ভূমিত দ্বৈত পদ্ধতিত হ'ব কেনেকৈ কৰিব লাগে আমি আলোচনা কৰিম সহজ হয় টান নহয় কিন্তু বেলেগ হয় আগতে কৰাতকৈ বেলেগ হয় নেক্সট আহিলে যোগৰ কথা ক'লোৱে বিয়োগৰ কথা ক'লোৱে তাৰ পাছতে দ্বৈত পদ্ধতিত পূৰণ আছে আৰু দ্বৈত পদ্ধতিত হৰণ আছে আৰু সেইবোৰৰ পিছতেই অনুশীলনটো আৰম্ভ হ'ব অনুশীলনী 1.2 য'ত দ্বৈত সংখ্যাৰ যোগফল লিখিব লাগিব মানে যোগ কৰিব লাগিব বিয়োগ কৰিব লাগিব ফলশুদ্ধি পৰীক্ষা কৰিব লাগিব বহুতখিনি কথা ইয়াত আছে এনেকুৱা ধৰণৰ সংখ্যাংক দেখা পাইছা HAT 26 ভূমিত আছে BAD মানে আমি আখৰো ব্যৱহাৰ কৰিব লগা হ'ব এটা সংখ্যা ৰিপ্ৰেজেন্ট কৰোঁতে গতিকে তাত সংখ্যাবোৰ কেনেকৈ ব্যৱহাৰ হয় গোটেই কথাখিনি জানিম তোমালোকে খালি ভিডিঅ'বোৰ ভালদৰে চাব লাগিব আমাৰ ক্লাছবোৰ ভালদৰে কৰিব লাগিব আৰু আমি ক্লাছবোৰ দিয়ে থাকিম ইউটিউবত কৈছোৱেই অলপ পাছত গোটেই কথাখিনি কৈ আছো তোমালোকক ইয়াৰ লগে লগে হৰণ কৰিব লাগিব আৰু সৰু সুৰা তেনেকুৱা প্ৰশ্ন আছে আৰু 15টা প্ৰশ্ন দেখা পাইছা তাৰ পিছত উত্তৰ মেলা মানে চেপ্টাৰটো কে গতিকে চেপ্টাৰটোত ক'বলৈ গ'লে কথা এইখিনিয়ে আছে কিন্তু সৰু সৰুকে ভিতৰত বহুত বস্তু সোমাই আছে মানে মই 10-15 মিনিটত শেষ কৰিবলগীয়া এটা চেপ্টাৰ ভুলতো নহয় এইটো যথেষ্ট দীঘল চেপ্টাৰ আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৱে তোমালোকে ভালদৰে জানিব লাগিব যেতিয়া তোমালোকে কথাবোৰ শিকিবা যে ইয়াৰ পৰা ইয়ালৈ নিলে এনেকৈ কৰিব লাগে তেতিয়া গোটেই বস্তুবোৰ ইজি হৈ যাব আমি কৰিম ভালদৰে এটা কথাটো হ'ল এনাউন্সমেন্ট কিটা কি আছিলে এনাউন্সমেন্ট কিটা তোমালোকক ভালদৰে কৈ থওঁ আমাৰ এই ইউটিউব চেনেলটোতে আমি ক্লাছ 9 ৰ এডভান্স মেথমেটিক্সৰ যিমানখিনি চেপ্টাৰ্ছ আছে গোটেই চেপ্টাৰ্ছখিনি যিমান কোৱেশ্চন আছে যিমান উদাহৰণ আছে গোটেইবোৰ আমি কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ইয়াত যিখিনি ভিডিঅ'জ আহিব তোমালোকৰ ক্লাছ 9 ত যিসকলে এডভান্স লৈছা তাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব তাৰ উপৰিও আমি এটা হোৱাটছএপ গ্ৰুপ খুলিছো ক্লাছ 9 ৰ এডভান্স মেথমেটিক্সৰ ষ্টুডেন্টছৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীৰ কিবা ডাউট থাকে তেওঁলোকে সেই এডভান্স মেথমেটিক্সৰ আমাৰ যিটো গ্ৰুপ থাকিব হোৱাটছএপ গ্ৰুপ সেই গ্ৰুপটোত আমাৰ লগত আলোচনা কৰিব পাৰিব সেই গ্ৰুপটোৰ যিটো লিংক আছে সেই লিংকটো আমি এই ভিডিঅ'টোৰ যিটো ডেসক্ৰিপচন বক্স আছে তাত দিছো গতিকে তোমালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত যেতিয়া যাবা তাত গৈ পেলাই সেই লিংকটো যিটো আছে সেই লিংকটোত গৈ জয়েন কৰি ল'বা জয়েন কৰিলে আমাৰ হোৱাটছএপ গ্ৰুপত আমি তোমালোকক কন্টেক্ট কৰিব পাৰিম ডাইৰেক্টলি তোমালোকে আমাৰ লগত কন্টেক্টত থাকিব পাৰা কিবা কিবি ডাউট যদি থাকে কিবা কিবি কোৱেশ্চনছ যদি থাকে সুধিবলগীয়া তেতিয়াহ'লে তোমালোকে আমাক নিশ্চয় সুধিব পাৰিবা আমি তোমালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম গতিকে আৰু ভিডিঅ' আহি আছে আজি প্ৰথমটো ভিডিঅ' এডভান্স মেথমেটিক্সৰ এই ভিডিঅ'বোৰ তোমালোকে চাই যাব লাগিব ভাল কৰিব লাগিব আৰু এডভান্সত 100ৰ ভিতৰত তোমালোকে 100 পাই দেখুৱাব লাগিব যথেষ্ট ইজি সাবজেক্ট হয় যদি তোমালোকে কনসেপচুয়ালি লোৱা প্ৰত্যেকটো কনসেপ্ট ভালদৰে পঢ়া প্ৰত্যেকটো কোৱেশ্চন ভালদৰে কৰা এটা কোৱেশ্চন খালি এবাৰ কৰিলে নহব 2 3 4 যিমান বাৰ কৰিব পাৰা কিমান বাৰ কৰিব লাগিব যাতে প্ৰেক্টিস কৰি কৰি প্ৰশ্নটো গুটেটো মনত ৰৈ যায় তেনেকুৱা ধৰণেৰে কৰিব লাগিব আৰু তেতিয়া নিশ্চয় ফলাফল ভাল হ'ব 9 ত এডভান্স ভাল কৰিবই লাগিব প্ৰমিস কৰিব লাগিব আমাক তোমালোকে কৰিম বুলি যদি কৰিম বুলি ভাবিছা তেতিয়াহলে তোমালোকে আমাৰ এই ভিডিঅ'টোৰ তলত এডভান্সৰ ৰিজাল্ট ভাল কৰিম বুলি এটা কমেন্ট লিখি জনাবা আৰু মই যেটো কৈছো হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপটোত জয়েন কৰি লবা ধন্যবাদ